পুৰণি কাষ্টৰ চাৰ্টিফিকেটখন ডিজিটেল কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে কেনেদৰে কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ'লৈ। আপোনাৰ লগত যদি পুৰণা কাষ্টৰ চাৰ্টিফিকেটখন আছে সেইখন আপুনি ডিজিটেল কৰিবলৈ হ'লে প্ৰথম ডিষ্ট্ৰিক্টৰ যোনটো আপোনালোকৰ ফৰ্মৰ ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ যাব লাগিব আৰু সেই ৱেবছাইটটোত যোৱাৰ পিছত আপোনাৰ মেইন ডকুমেণ্টছ ক'বলৈ গ'লে আপোনাৰ যেতিয়া কাষ্টৰ চাৰ্টিফিকেটখন ডিজিটেল কৰিব বিচাৰে তেতিয়া আপোনালোকৰ মেইন ডকুমেণ্টছ আপোনালোকৰ প্ৰথম আপোনালোকৰ পাছপোৰ্ট চাইজ এখন ফটো লাগিব যাৰ কাষ্টৰখন আপুনি ডিজিটেল কৰিব বিচাৰে। তাৰপিছত লাগিব প্ৰুফ অফ ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব। তাৰপিছত 3 নম্বৰ ডকুমেণ্টছটো হ'ল প্ৰুফ অফ ৰেচিডেঞ্চ। ইয়াৰ কাৰণে আপোনালোকৰ যোনটো আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত আপোনাৰ প্ৰুফ অফ ৰেচিডেঞ্চ আপোনালোকৰ দুটা ডকুমেণ্টছ লাগে, এটা আপোনাৰ নিজৰ লাগিব আৰু এটা আপোনাৰ গাৰ্জেনৰ। তো আপোনাৰ নিজৰটো আধাৰ কাৰ্ড আৰু গাৰ্জেনৰ ডকুমেণ্টছটো আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে। আৰু যিহেতু আপোনালোকে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ বুলি ইয়াত এটা অপশ্যন ওলায়, যিহেতু আপোনালোকে নিজৰ পুৰণা কাষ্টৰখন ডিজিটেল কৰিব বিচাৰে, তো ইয়াত আপোনালোকৰ দেউতাৰ কাষ্টৰখনৰ জেগাত আপোনাৰ নিজৰ কাষ্টৰখন দিলেও হ'ব। আৰু একেবাৰে লাষ্টত আপোনালোকৰ এটা ডকুমেণ্টছ আছে, এনি এটা ডকুমেণ্টছ। ইয়াত আপোনালোকৰ যোনখন গাঁওবুঢ়া কাগজ হয় সেই গাঁওবুঢ়া কাগজখন দি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পূৰাই ছাবমিট কৰিলে আপোনাৰ যোনখন কাষ্ট চাৰ্টিফিকেটৰ ডিজিটেল কৰাত আপোনালোকৰ ফৰ্ম হয়, অনলাইন এপ্লিকেশ্যন ফৰ্ম, সেইখন আপোনালোকৰ ছাবমিট হৈ যাব। আৰু আপোনালোকৰ যোনটো কাষ্ট চাৰ্টিফিকেট ডিজিটেল কৰাৰ মেইন ডকুমেণ্টছ ক'বলৈ গ'লে এইকেইটাই, আপোনাৰ ফটো লাগিব, বাৰ্থ চাৰ্টিফিকেট, আপোনাৰ আধাৰ কাৰ্ড আৰু পুৰণা যোনখন আপোনাৰ কাষ্টৰ হয় সেই কাষ্টৰখন, আৰু আপোনাৰ যোনখন গাঁওবুঢ়া কাগজ আৰু আপোনাৰ দেউতাৰ আধাৰ কাৰ্ড। তো এইকেইটা ডকুমেণ্টছ হ'লে আপুনি আপোনাৰ নিজৰ কাষ্টৰখন ডিজিটেল কৰিব পাৰিব।